ধনু ৰাশি সাপ্তাহিক ৰাশিফল ৮ মে'ৰ পৰা ১৪ মে' ২০২৬। এই সপ্তাহটো ধনু ৰাশিৰ বাবে হ'ব পাৰে একেবাৰে জীৱন সলনি কৰা সময়। হঠাতে ভাগ্যৰ দুৱাৰ মুকলি হ'ব নে অপ্ৰত্যাশিত সমস্যাই আগবাঢ়ি আহিব। টকা পইচা, কৰ্মজীৱন, প্ৰেম তিনিওটাৰ ক্ষেত্ৰতে ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখুওৱা হৈছে। যদি আপুনি ধনু ৰাশিৰ তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ এই সপ্তাহত আপোনাৰ এটা সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত সম্পূৰ্ণ সলাই দিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো ধনু ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰম্ভণিৰ দুদিনত আপুনি অলপ চিন্তিত অনুভৱ কৰিব পাৰে, কাৰণ অপ্ৰত্যাশিত খৰচ আগবাঢ়ি আহিব পাৰে। বিশেষকৈ ঘৰ গৃহস্থালীৰ কাম বা পৰিয়ালৰ দৰকাৰত কিছু টকা ওলাই যাব পাৰে। কিন্তু এইটো ভয় পোৱাৰ দৰকাৰ নাই, কাৰণ সপ্তাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে উন্নতিৰ ফালে আগমন কৰিব। যিসকলে লোকে ব্যৱসায় বা নিজা কামৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়টো নতুন সুযোগ লৈ আহিব পাৰে। আগতে যি কামবোৰ আধৰুৱা হৈ আছিল, সেইবোৰ এতিয়া পুনৰ গতি লাভ কৰিব। নতুন চুক্তি বা লাভজনক ডিল হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, যিকোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই পিছত লোকচান দিব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত এই সপ্তাহটো স্থিৰতা আনিব। আয় একেবাৰে বেছি নোহোৱালৈ লাহে লাহে বৃদ্ধি পোৱাৰ সংকেত দেখা গৈছে। কিছুমান লোকৰ বাবে বোনাছ বা ইনচেণ্টিভ পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যদি আপুনি আগতে কষ্ট কৰি আহিছে, এই সময়ত আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক। আপুনি হয়তো অলপ ইম'চনেল হৈ কিবা কিনিব বিচাৰিব, কিন্তু সেইটো বুদ্ধিমানী সিদ্ধান্ত নহয়। সেয়েহে বাজেট বান্ধি চলাটো অতি প্ৰয়োজনীয়। যদি আপুনি সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহৰ শেষৰ ফালে সিদ্ধান্ত লোৱা ভাল হ'ব। আগৰ দিনত যি আলোচনা কৰিছিলে এতিয়া সফল হ'ব পাৰে। ঘৰ, মাটি, গাড়ীৰ সৈতে জড়িত কামত সফলতাৰ সম্ভাৱনা আছে। ঋণ লোৱা বা ধাৰ দিয়া বিষয়টো সতৰ্ক থাকিব লাগে। কোনো লোকক সহজে বিশ্বাস কৰি টকা নিদিব, কাৰণ পিছত উভতাই পোৱাত কঠিন হ'ব পাৰে। সেইদৰে নিজেও ঋণ লোৱাৰ পৰা অকণমান বিৰত থাকিব। সপ্তাহটোৰ শেষৰ ফালে আপুনি এটা ভাল খবৰ পাব পাৰে। হয়তো আগতে ক'ৰবাত ফাঁচি থকা টকা ঘূৰাই আহিব পাৰে বা নতুন ইনকামৰ উৎস মুকলি হ'ব পাৰে। এইটো আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনু ৰাশিৰ বাবে মিক্সড বাট ইম্প্ৰুভিং। আৰম্ভণিতে অলপ প্ৰেছাৰ থাকিলেও শেষত আৰ্থিক অৱস্থা ভাল দিশলৈ ঘূৰি আহিব। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু বুদ্ধিমানী ব্যৱহাৰে আপুনি এই সপ্তাহত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো ধনু ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰ অনুভৱ আৰু বুজাবুজিৰ সময় হিচাপে দেখা যায়। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই সময়ত আপোনাৰ অনুভৱবোৰ অধিক শক্তিশালী হৈ উঠিব। আপুনি আপোনাৰ সঙ্গীৰ ওচৰত অধিক সময় কটাবলৈ বিচাৰিব আৰু সেই সময়বোৰে সম্পৰ্কটোক এক নতুন মাধুৰ্য আনিব। সপ্তাহৰ আৰম্ভণিত অলপ ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ দেখা দিব পাৰে। সৰু কথাটো তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, আপুনি যদি ধৈৰ্য ধৰে আৰু সঠিকভাৱে কথা কয়, তেন্তে সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব। ৰাগখঙৰ ভমকত যেতিয়া ৰাগখং উঠি থাকিব, সেই সময়ত আপুনি লোৱা সিদ্ধান্তই সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়ে নিজকে কণ্ট্ৰল কৰাটো অতি প্ৰয়োজন। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন প্ৰেমৰ আৰম্ভণিৰ সংকেত লৈ আহিব পাৰে। কোনো বিশেষ মানুহৰ সৈতে হঠাৎ সংযোগ গঢ়ি উঠিব পাৰে, যি আপোনাৰ জীৱনত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। কিন্তু মনত ৰাখিব, সকলো বস্তুত খৰধৰ নকৰিব। সময় লৈ সম্পৰ্কটো বুজি লওক। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহটো অলপ সংবেদনশীল। আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত আগতে থকা কিছুমান সমস্যাৰ কথা পুনৰ উত্থাপিত হ'ব পাৰে। কিন্তু এইটো এটা সুযোগো, এই সমস্যাবোৰ সমাধান কৰি সম্পৰ্কটো আৰু মজবুত কৰিবলৈ। একেলগে সময় কটোৱা, খোলা মনেৰে কথা কোৱা আৰু ইজনে আনজনক বুজিবলৈ চেষ্টা কৰা, এইবোৰে আপোনাৰ সম্পৰ্কটো বচাই ৰাখিব। এই সপ্তাহত আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা ইম'চনেল ছাপৰ্ট আশা কৰিব। সেয়ে কেৱল নিজৰ কথা নাভাবি সঙ্গীৰ অনুভৱবোৰক গুৰুত্ব দিয়ক। কেতিয়াবা এটা সৰু কেয়াৰ বা এপ্ৰিয়েকশ্যনে সম্পৰ্কটো বহুত গভীৰ কৰি তোলে। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত থকাসকলৰ বাবে এই সময়টো অলপ কঠিন হ'ব পাৰে।
দূৰত্বৰ বাবে মনত সন্দেহ বা ইনচিকিউৰিটি আহিব পাৰে, কিন্তু বিশ্বাসেই হৈছে এই সম্পৰ্কৰ মূল ভিত্তি। সেয়ে কমিউনিকেশ্যন বজাই ৰাখক আৰু সন্দেহক মনত ঠাই নিদিব। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত এক ভাল পজিটিভ এনাৰ্জি আহিব। আপুনি আৰু আপোনাৰ সংগীৰ মাজত পুনৰ আনন্দ আৰু ৰোমাঞ্চ ঘূৰি আহিব পাৰে। কিছুমান লোকৰ বাবে ৰোমান্টিক আউটিং বা ছাৰপ্ৰাইজ প্লান কৰাৰ সম্ভাৱনা আছে, যি সম্পৰ্কটোক নতুন উজ্জ্বলতা আনিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত পৰীক্ষা আৰু মাধুৰ্য দুয়োটাই লৈ আহিছে। যদি আপুনি ধৈৰ্য, বিশ্বাস আৰু ভালপোৱা বজাই ৰাখিব পাৰে, তেন্তে আপোনাৰ সম্পৰ্কটো আগতকৈ অধিক মজবুত আৰু গভীৰ হৈ উঠিব। এতিয়া আহিছোঁ কৰ্মজীৱন, কেৰিয়াৰ। এই সপ্তাহটো ধনুৰাশিৰ কৰ্মজীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু সুযোগ লৈ আহিব পাৰে। আৰম্ভণিৰ দিনবোৰত আপুনি অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কামৰ প্ৰেছাৰ, ডেডলাইন আৰু দায়িত্ব বেছি হোৱা দেখা যাব। কেতিয়াবা লাগিব পাৰে যে সকলো কাম আপুনি একেলগে আহি পৰিছে, কিন্তু ভয় নকৰিব, এইটো সময় আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ। চাকৰিজীৱীসকলৰ বাবে এই সপ্তাহটো পাৰফৰ্মেন্স বেছড হ'ব। আপোনাৰ ওপৰত যি কামৰ দায়িত্ব দিয়া হৈছে, সেইটো যদি আপুনি সময়মতে আৰু সঠিকভাৱে সম্পূৰ্ণ কৰে, তেন্তে ঊৰ্ধ্বতন কৰ্মচাৰীৰ চকুত আপোনাৰ মূল্য বৃদ্ধি পাব। কিছুমান লোকৰ বাবে প্ৰমোচন বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। অফিচত সহকৰ্মীৰ সৈতে সামান্য মতভেদ হ'ব পাৰে। সৰু কথাই বঢ়াই লৈ প্ৰফেশ্যনেলভাৱে হেণ্ডেল কৰাটো অতি প্ৰয়োজন। আপোনাৰ কথা বতৰাৰ ধৰণেই ঠিক কৰিব আপুনি কেনেকৈ ৰেছপেক্টেড হ'ব। সেয়েহে অহংকাৰ এৰি সহযোগিতামূলক মনোভাৱ ৰাখক। যিসকল লোকে ব্যৱসায় কৰে বা ছেল্ফ এমপ্লয়, তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন আইডিয়া বা এক্সপেনশ্যনৰ সময়। আপুনি নতুন প্লান বা প্ৰজেক্ট আৰম্ভ কৰিব পাৰে, যি আগলৈ গৈ লাভ দিব পাৰে। কিন্তু একেলগে বহুতো কাম আৰম্ভ নকৰিব। লাহে লাহে আগবাঢ়ক, নহ'লে প্ৰেছাৰ বৃদ্ধি পাব পাৰে। এই সপ্তাহত নেটৱৰ্কিং অতি গুৰুত্বপূৰ্ণ হ'ব। নতুন মানুহৰ সৈতে চিনাকি বা আগৰ কণ্টেক্টৰ সৈতে পুনৰ যোগাযোগ, এইবোৰে আপোনাক কেৰিয়াৰত সহায় কৰিব পাৰে। কোনো এটা সুযোগ হঠাৎ আহিব পাৰে, যাক আপুনি ইগন'ৰ কৰিব নালাগে। যিসকল চাকৰি সলনি কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো ৰিজিউম আপডেট আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ বাবে ভাল সময়। সপ্তাহৰ শেষৰ ফালে নতুন অফাৰ পোৱাৰ সম্ভাৱনা দেখা যায়, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। এক গুৰুত্বপূৰ্ণ পৰামৰ্শ, কাম আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স ৰাখিবলৈ চেষ্টা কৰক। বেছি ষ্ট্ৰেছ ল'লে হেল্থত প্ৰভাৱ পৰিব পাৰে আৰু সেইটো কৰ্মজীৱনতো প্ৰভাৱিত কৰিব। সেয়ে সময়মতে ৰেষ্ট লোৱা আৰু মনটো শান্ত ৰাখক। সপ্তাহৰ শেষৰ ফালে আপুনি নিজৰ কামৰ ফলাফল দেখিবলৈ আৰম্ভ কৰিব। আগতে কৰা পৰিশ্ৰম এতিয়া ফল দিবলৈ আৰম্ভ কৰিব। প্ৰশংসা, সন্মান বা আৰ্থিক লাভৰ ৰূপত দেখা দিব। এইটো আপোনাক আগলৈ আৰু বেছি মটিভেট কৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো কৰ্মজীৱনত পৰিশ্ৰম আৰু সুযোগৰ মিশ্ৰণ। যদি আপুনি ধৈৰ্য, মনোযোগ আৰু স্মাৰ্ট প্লেনিঙেৰে কাম কৰে, তেন্তে এই সময়খিনি আপোনাৰ কেৰিয়াৰত এক ডাঙৰ পৰিৱৰ্তন লৈ আহিব পাৰে। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহটোত সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো আপোনাৰ ভাগ্য বঢ়াব পাৰে। তলত দিয়া এইবোৰ কথা মনত ৰাখিলে আপুনি অধিক লাভৱান হ'ব পাৰিব। শুভ তাৰিখ, এই সপ্তাহত 10 মে', 12 মে' আৰু 14 মে' আপোনাৰ বাবে বিশেষ শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো ডাঙৰ মিটিং থকাটোত আপোনাৰ বাবে ভাল ফল দিব পাৰে। শুভ সংখ্যা 3, 6 আৰু 9। এই তিনিটা সংখ্যা আপোনাৰ বাবে ভাগ্যশালী। এই সংখ্যা ব্যৱহাৰ কৰি আপুনি কিছুমান কাম যেনে তাৰিখ বাছনি, গাড়ীৰ নাম্বাৰ etc. ইতিবাচক ফল পাব পাৰে। শুভ ৰং, হালধীয়া, কমলা আৰু গোলাপী ৰং এই সপ্তাহত আপোনাৰ বাবে শুভ। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ, ৰেমেডিজ। এই সপ্তাহটো আৰু ভাল কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ আছে, যিটো আপুনি পালন কৰিব পাৰে। 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক। 2 নম্বৰ, বৃহস্পতি গ্ৰহ শক্তিশালী কৰিবলৈ বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। 3 নম্বৰ, গৰু নাইবা দৰিদ্ৰ ব্যক্তিক খাদ্য দান কৰিলে ভাগ্য বাঢ়িব পাৰে। 4 নম্বৰ, ওম গ্ৰাম গ্ৰীম গ্ৰৌ চ গুৰুৱে নমঃ, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। 5 নম্বৰ, বেয়া শক্তিৰ পৰা বাচিবলৈ সদায় পজিটিভ চিন্তা ৰাখক আৰু
অহেতুক তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো সঠিক দিন সংখ্যা আৰু ৰং ব্যৱহাৰ কৰি এই সহজ প্ৰতিকাৰ মানিলে ধনুৰাশিৰ মানুহে নিজৰ ভাগ্যক বহুত পৰিমাণে শক্তিশালী কৰিব পাৰিব। আপোনাৰ প্ৰতিটো পদক্ষেপ ইতিবাচক শক্তি থাকিব। সংক্ষেপে এই সপ্তাহটো আপোনাৰ বাবে এটা শক্তিশালী সুযোগ আৰু পৰীক্ষাৰ সময়। জীৱনত যি পৰিৱৰ্তন আহি আছে সেইবোৰ ভয় নকৰি সাহসেৰে আগবাঢ়ক, কাৰণ আপোনাৰ সিদ্ধান্তই আপোনাক ভৱিষ্যত নিৰ্ধাৰণ কৰিব। যদি আপুনি ধৈৰ্য ধৰে, বুদ্ধিমানীভাৱে আগবাঢ়ে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। মনত ৰাখিব, ভাগ্য সদায় সাহসী মানুহৰ পক্ষত থাকে। যদি আপুনি ধনুৰাশি, তেন্তে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনে গুৰুত্বপূৰ্ণ ৰাশিফল আমি আগলৈ লৈ আহিম। কমেণ্টত লিখক জয় গুৰুদেৱ, যাতে আপোনাৰ ওপৰত শুভ শক্তি সদায় বৰষা বৈ থাকে। ধন্যবাদ।